মই ডক্টৰ সুনীল কুৰ্মী। আজি মই মোৰ ইউটিউব চেনেললৈ মই সকলোকে মই স্বাগতম জনাইছোঁ। আপোনালোক সবেই জানে মই এজন গোলাঘাট চিভিল হস্পিটেলৰ এজ এ মেডিকেল অফিচাৰ চাকৰি কৰাৰ লগতে হেল্থ এণ্ড ৱেলনেছ কোচ হিচাপে মই এটা সমাজ সেৱা আগবঢ়াই আছোঁ। তাৰে এটা সুন্দৰ বাৰ্তা লৈ পেলাই আপোনালোকৰ এই মিডিয়াৰ যোগেদি এই সুযোগতে মই আপোনালোকৰ সেই ভাল খবৰটো শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এতিয়া মোৰ লগত আছে মিষ্টাৰ অবিনাশ ৰাজৱাৰ আৰু তেওঁৰ মিছেছ কিৰণ ৰাজৱাৰ, ধলাগুৰি টি ষ্টেটৰ। তেওঁ নমস্কাৰ, মোৰ নাম শ্ৰী অবিনাশ ৰাজৱাৰ। মোৰ ঘৰ গোলাঘাট জিলাৰ ধলাগুৰি চাহ বাগিচাৰ। মই আজি ছাৰক লগ পাইছিলোঁ মোৰ ৰিলেটিভৰ দাদা এজনৰ পৰা, আৰু মই ছাৰক লগ কৰাৰ কাৰণ একমাত্ৰ আছিলে সন্তানহীনতা। মই বিয়া পতা 5 বছৰৰ পৰা সন্তানহীনতাৰ কাৰণে ভুগি আছিলোঁ, আৰু সেই ভোগত মোৰ মানসিক বিকাৰগ্ৰস্ত হৈ পৰিছিলোঁ। তাৰপৰা যেতিয়াৰ পৰা ছাৰক লগ পালোঁ, ছাৰৰ লগ পোৱাৰ পাছত ছাৰে কিছুমান মোক ট্ৰিটমেণ্ট ল'লে, আৰু তাৰ পৰা ভাল ৰিজাল্ট এটা পোৱা গ'ল। আচ্ছা অবিনাশ, তুমি যে ক'লা সন্তান হোৱা নাছিলে বুলি ক'লা, সন্তানহীনতা ভুগি আছিলে বুলি ক'লা, যে মোক লগ পোৱাৰ আগতে, মোৰ চিকিৎসা লোৱাৰ আগতে তুমি ক'ৰবাত ট্ৰিটমেণ্ট কৰিছিলা নেকি এই ল'ৰা ছোৱালীৰ কাৰণে? ছাৰ মই ট্ৰিটমেণ্ট লৈছিলোঁ। আচ্ছা, আপোনাৰ গোলাঘাট নাৰ্ছিং হোমত লৈছিলোঁ ট্ৰিটমেণ্ট। আমাক তাত 2জনৰে দৰৱ দিছিলে। আচ্ছা, 3 মাহৰ কাৰণে দৰৱ দিছিলে। তাত 3 মাহ খোৱাৰ পাছত আমাক আকৌ মাতিছিলে। খোৱাৰ পাছত যেতিয়া আমি আকৌ গ'লোঁ, তেতিয়া তাত আমাক ৰেফাৰ কৰিলে গুৱাহাটীৰ এপ'ল'লৈ। অ'কে। তাত গৈ আমি গোলাঘাটৰ পৰা ঘূৰি আহি আমি 3 মাহমান ঘৰত থাকি আকৌ গুৱাহাটীলৈ গ'লোঁ। গুৱাহাটী এপ'ল'ত গৈ পেলাই তাত ট্ৰিটমেণ্ট 3 মাহৰ দিলে 2জনৰে। আমি 3 মাহৰ দৰৱ খালোঁ তাত, কিন্তু এনেকৈ একো ৰিজাল্ট নাপালোঁ। ঘূৰাই পেলাই ছাৰ আৰু যোৱা নহ'ল তালৈ। আকৌ মাতিছিলে আমাক, টকাৰ অভাৱত যোৱা নহ'ল তাত। আচ্ছা আচ্ছা। সেই ট্ৰিটমেণ্টত তোমাৰ মোটামুটি কিমানমান খৰচা হৈছিলে অনুমানিক? এনেইতো ছাৰ প্ৰায় আমাৰ অনুমানিক 1.5 লাখ টকামান গ'ল। 1.5 লাখ টকা গোলাঘাট আৰু গুৱাহাটী এপ'ল' মিলাই পেলাই। সেই ট্ৰিটমেণ্ট কৰাৰ পাছতো একো ৰিজাল্ট পোৱা নাছিলে মানে? একো ৰিজাল্ট পোৱা নাছিলোঁ ছাৰ। আজিকালি সকলোৱে জানে আজিকালি কিমান ইনফাৰ্টিলিটি কেছ দিনক দিনে বাঢ়ি আছে। ইয়াৰ মেইন কাৰণ জানিবলৈ হ'লে আপোনালোক কিছুমান ষ্টাডি লাগিব, আৰু সেই ষ্টাডিটো মই ডক্টৰ হোৱাৰ পাছত নিউট্ৰিশ্যন ৱেলনেছ কোচ হিচাপে যেতিয়া মই কেলিফৰ্ণিয়াত যেতিয়া মই ট্ৰেইনিং লৈছিলোঁ, সেই ট্ৰেইনিঙৰ পৰা বহুত কিছুমান কথা গম পালোঁ যে এইবিলাক কিছুমান ধৰি লওক কিছুমান আমাৰ ক্ৰনিক ডিজিজ আৰু লগতে নিউট্ৰিশ্যন ডেফিচিয়েঞ্চি কিছুমান থাকে, যাৰ ফলত মতা মানুহৰে হওক বা ফিমেল পাৰ্টনাৰে হওক কিছুমান অভুলেশ্যনৰ ডিফেক্ট বা মতা মানুহৰ চিমেনৰ কিছুমান ডিফেক্ট, কিছুমান ধৰি লওক ৰিপ্ৰডাক্টিভ যিখিনি ধৰি লওক ইউটিউবৰ ইউট্ৰাছৰে হওক বিভিন্ন ধৰণৰ কিছুমান প্ৰব্লেম দেখা দি আছে। আৰু সেই প্ৰব্লেমখিনি মই চল্ভ আমাৰ নিউট্ৰিশ্যন থ্ৰুদি মই কাৰেক্ট কৰোঁ। সেই কাৰেক্ট কৰি পেলাই আৰু ঠিক তেনেকুৱা সেই কাপোলজনকো মই ধৰি লওক কিছুমান ছাপ্লিমেণ্ট দিছিলোঁ, আৰু সেই ছাপ্লিমেণ্ট সাধাৰণতে মোৰ 3 মাহৰ কোৰ্চ থাকে, কিছুমান 6 মাহো লাগে। আৰু সেই 3 মাহ কোৰ্চ দিয়াৰ পাছত মোটামুটি তেওঁলোক 1.5 মাহৰ ভিতৰতে তেওঁলোকৰ এটা ভগৱানৰ আশীৰ্বাদত বহুত ভাল ৰিজাল্ট পাবলৈ সক্ষম হ'ল। আৰু সেই ৰিজাল্টটোৰ কাৰণে আমি আজি ধলাগুৰি চাহ বাগিচাৰ কিৰণ আৰু অবিনাশৰ ঘৰত আহি উপস্থিত হৈছোঁ। আৰু এই বিষয়ত তেওঁলোক নিজেই তেওঁলোকৰ অনুভৱটো এই মিডিয়াৰ থ্ৰুদি বা এই ইউটিউব চেনেলৰ থ্ৰুদি আপোনালোকক অলপ শ্বেয়াৰ কৰিব। তো আপোনালোকৰ অনুভৱটো অলপ ৰাইজৰ আগত ক'ব নেকি? এতিয়া আৰু কি কওঁ আপোনালোকক, জানেই সন্তানহীনতা ভুগি থকাৰ পাছত যদি আপোনাৰ ঘৰখনত এটা সন্তান আহি পৰে, তেতিয়া ঘৰখনৰ কেনেকৈ আনন্দ হয়, থাকি কিমান ধুনীয়া ঘৰখন হয়। এতিয়া আমি বহুত সুখী ঘৰখনত চবেই। কিৰণক এতিয়া কেনেকৈ লাগিছে মাক হৈ পেলাই? ভাল লাগিছে ন? এতিয়া তোমালোকৰ হয় আজি সেই সুযোগতে ছাৰ যেতিয়া ঘৰত আহিছে, যিহেতু আমি বহুত সুখী, আৰু ছাৰৰ পৰা এই অৱদান পাই পেলাই ভগৱানৰ দৰে থিয় হোৱা আৰু ভগৱানক লগ পোৱাৰ দৰে হ'ল যে ছাৰক লগ পালোঁ। তো সেই গতিকে আমি ছাৰক গামোচা দি
মৰম যাচিছোঁ বিচাৰিছোঁ মৰম যাচিবলৈ। ধন্যবাদ। মোৰ এটাই অনুৰোধ আপোনালোকৰ, এই ভিডিঅ'টো আপোনালোক যিমান পাৰে আপোনালোকে শ্বেয়াৰ আৰু লাইক এটা কৰিব। আপোনালোকৰ এটা শ্বেয়াৰতে বহুত মানুহৰ ঘৰত হাঁহি বিৰিঙাব, সুখ শান্তি আৰু কিমান সুখ আহিব ভাবিব নোৱাৰে। জাষ্ট আপোনালোকৰ এটা শ্বেয়াৰে মোৰ কাৰণে যথেষ্ট। তো এটা শ্বেয়াৰ কৰক আৰু এটা লাইক দিয়ক। আৰু শেষত মই সকলোকে মোৰ ফালৰ পৰা মই নমস্কাৰ জনাই মই ইমানতে মই সামৰিছোঁ। ধন্যবাদ।